এইটোৱে আমাৰ হিয়া আমঠু জুবিন দাৰ সমাধিস্থল। জুবিন দা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব আৰু আছে থাকিব। ফাইনেলি বহুত দিন পিছত জুবিন ক্ষেত্ৰত আহি পালোঁ। তো মানে ইয়াত আহি মনটো বহুত ভাল লাগে। এতিয়া ৰাতি হ'ল তো মানুহ বহুত কমি গ'ল, তথাপি এতিয়াও বহুত মানুহ আছে। ইয়াত আহিলে মনটো এটা কিবা শান্তি লাগে। এনেকুৱা মনত হয় যেন কিবা এটা মন্দিৰত আহিছোঁ। এনেও জুবিন দা ভগৱান হয়, তো তেখেতৰ সমাধিস্থল এতিয়া বহুত ধুনীয়াকৈ বনাই আছে, আপোনালোকক দেখাই আছোঁ। এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ আছে। তো জুবিন দাই ন্যায় পাওক সেইটোৱে কামনা কৰোঁ আৰু দেখাই আছোঁ ভালকৈ সকলো বস্তু। তো লাষ্টলৈ থাকক আপোনালোকে মোৰ লগত। ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটোৱে আমাৰ হিয়া আমঠু জুবিন দাৰ সমাধিস্থল। তো ইয়াতে বহুত মানুহ আহে। তো আজি অলপ কম মানুহ আহিছে এতিয়ালৈকে, মানে ৰাতি হ'ল তো বহুত মানুহ গুচি গ'ল। তো চাওক ইয়াতে আমাৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ জুবিন দা, যাৰ সুৰত মানে এনেকুৱা মায়া আছিল কি ক'ম আৰু। অসমৰ ৰাইজে ইমান মৰম দিছে জুবিন দাক আৰু তেখেতৰ সেই মৰম ভাল পোৱাৰ কাৰণে আজি তেখেতে আমাৰ মাজত পৰা গুচি যায়ো অমৰ হৈ আছে। তো তেখেতৰ যাতে আত্মাই সান্তনা পায় সেইটো কামনা কৰিলোঁ আৰু তেখেত যাতে মানে এইটো ন্যায় পায় এইটোৱে কামনা কৰিলোঁ। দোষী শাস্তি প্ৰদান কৰক চৰকাৰে যিমান জল্দি হয় আৰু সেইটোৱে কামনা কৰোঁ আৰু। তো জয় জুবিন দা, জয় জুবিন দা ব্ৰ', জয় জুবিন দা। চাওক কিমান ধুনীয়া এটা পৰিৱেশ ইয়াত। তো গাইছ এইটোৱে আমাৰ জুবিন দাৰ মেইন সমাধিস্থলখন। এইখনতে জুবিন দাক ইয়াতে ৰাখিছে। ইয়াতে আমাৰ হিয়াৰ আমঠু জুবিন দাক ৰাখিছিল এখেত যাতে আত্মা। তো চাওক এতিয়াও কিমান মানুহ আছে ইফালে। মানে এইটো এটা মন্দিৰ আমাৰ কাৰণে। জুবিন দা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব আৰু আছে থাকিব। তো জুবিন দাৰ কাৰণে আপোনালোক কমেণ্টত জয় জুবিন দা বুলি লিখি দিব। আৰু চাওক এইটোৱে মেইন সমাধিস্থলখন জুবিন দাৰ। তেখেতৰ নিচিনা এতিয়া অসমত এনেকুৱা ভয়ছৰ কোনো নাই। তো জুবিন দাৰ যাতে আত্মাই সদ্গতি লাভ কৰে সেইটোৱে। তো ইয়াত বহুতে মানুহে ধূপ জ্বলাই আছে চাওক জুবিন দাৰ কাৰণে মন্দিৰৰ নিচিনা। তো তেখেত নিচিনা এনেকুৱা ভয়ছৰ মানুহ আৰু তেখেতে মানুহক বহুত হেল্প কৰিছিল। জুবিন দাই কিমান দুখীয়া মানুহক হেল্প কৰিছিল। তো তেখেতৰ নিচিনা মানুহ বৰ্তমান সময়ত নায়ে। তো তেখেতে কেনেকুৱা কি হ'ল সেইটো শাস্তিৰ ন্যায় লাগে আমাক, কিয়নো তেখেতৰ নিচিনা মানুহ আৰু দ্বিতীয়বাৰ আমাৰ অসমত বা ভাৰতত আহিব নোৱাৰে। তো হ'ব নোৱাৰে, কাৰণ তেখেত যেনেকুৱা নাম আছিল ইণ্ডিয়াৰ পৰা গুচি আহিছিল তেখেতে অসমক ভাল পায় কাৰণে অসমৰ কাৰণে গান গাবলৈ। তো এনেকুৱা কোনো ছিংগাৰ বা কোনো ডাঙৰ এনেকুৱা মানুহ নাই যে নিজৰ প্ৰফিট এৰি কিনে নিজৰ মানুহৰ কাৰণে এনেকুৱা গুচি আহে। তো জুবিন দাই একমাত্ৰ। ইয়াত জুবিন দাৰ কিমান ডাঙৰ এটা পোষ্টাৰ লগোৱা আছে। তো চাই কিনে কিবা এটা ভাল লাগে। মায়াবিনী চাক লিখা আছে জুবিন দাৰ নামত। মই আৰু মোৰ এইটো ভাইটি আহিছোঁ ইয়াত জুবিন ক্ষেত্ৰত। তো বহুত আগতে আহিছোঁ কিন্তু এতিয়া আজি আহিলোঁ ৰাতি। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াত এজন ছিংগাৰে গানো গাই আছে মায়াবিনী। তো ভাল লাগিল কিবা এটা। আজিৰ কাৰণে ইমানে জুবিন ক্ষেত্ৰত। তো এতিয়া ঘৰত যাওঁ। এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' আনিম জুবিন দাৰ যিমান দিনলৈকে ন্যায় নাপায়। তো আই হোপ চবে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তো আগলৈ লগ পাই আছোঁ, আজিৰ কাৰণে বাই।